মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 7.3 7.3 এক নম্বৰত আছে একে ভূমি BCৰ ওপৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে। চিত্ৰটো ইয়াত দিয়া আছে। যদি ADক বৰ্ধিত কৰে BCক P বিন্দুত কাটে তেন্তে দেখুৱা যে ত্ৰিভুজ ABD সৰ্বাংগসমূহ ত্ৰিভুজ ACD আৰু 2 নম্বৰত আছে ত্ৰিভুজ ABP সৰ্বাংগসমূহ ত্ৰিভুজ ACP। 3 নম্বৰত আছে APA এংগল A আৰু এংগল D উভয় পক্ষক সমদ্বিখণ্ডিত কৰে আৰু 4 নম্বৰত আছে AP BCৰ লম্ব সমদ্বিখণ্ডক। এইটো আমি কৰিম। 1 নম্বৰটো লিখিম আমি দিয়া আছে ABC ত্রিভুজ ABC আৰু ত্রিভুজ DBC ত্রিভুজ ABC আৰু ত্রিভুজ DBC একে ভূমি BCৰ ওপৰত অৱস্থিত আৰু A আৰু D শীৰ্ষবিন্দু BCৰ একেফালে অৱস্থিত। ADক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে। এইখিনি আমাৰ দিয়া আছে। প্ৰমাণ কৰিব লাগে এক নম্বৰত আছে আমাৰ ত্ৰিভুজ ABD সৰ্বাংগসমূহ ত্ৰিভুজ ACD 2 নম্বৰত আছে ত্ৰিভুজ ABP সৰ্বাংগসমূহ ত্ৰিভুজ ACP 3 নম্বৰত আছে APA এংগল A আৰু
এপি এংগল এ আৰু এংগল ডি উভয়কে টু ডি উভয়কে সমদ্বিখণ্ডিত কৰে। সমদ্বিখণ্ডিত কৰে। উভয়কে সমদ্বিখণ্ডিত কৰে। আৰু 4 নম্বৰত আছে এপি বিচি লম্ব সমদ্বিখণ্ড। লম্ব সমদ্বিখণ্ড। লম্ব সমদ্বিখণ্ড। এই 4টা আমাৰ প্ৰমাণ কৰিব লাগে। 1 নম্বৰটো আমি প্ৰমাণ কৰিম। প্ৰমাণ ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিত ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পাওঁ? এ বি সমান এ চি পাম। এ বি সমান এ চি। যিহেতু ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, যিহেতু ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। যিহেতু ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। এতিয়া বি ডি সমান চি ডি লিখিব পাৰি। এতেকে বি ডি সমান চি ডি। বি ডি সমান চি ডি। এইটো একেই হ'ব, যিহেতু ত্ৰিভুজ ডি বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। এটা সমদ্বিবাহু ত্ৰিভুজ। যেহেতু ত্ৰিভুজ ডি বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, এতিয়া আমি লিখিব পাৰি এ ডি সমান এ ডি। দেখে এ ডি সমান এ ডি। এইটো কি? সাধাৰণ বাহু। ব্ৰেকেটত লিখি দিম সাধাৰণ বাহু। এ ডি সমান এ ডি সাধাৰণ বাহু। এতেকে ত্ৰিভুজ এ বি ডি সৰ্বাংগসমূহ ত্ৰিভুজ এ চি ডি। যিহেতু ত্ৰিভুজ এ বি ডি সৰ্বাংগসমূহ ত্ৰিভুজ এ চি ডি সৰ্বাংগসমূহ ত্ৰিভুজ এ চি ডি। এ বি ডি সৰ্বাংগসমূহ ত্ৰিভুজ এ চি ডি। আমাৰ কেৱল ত্ৰিভুজ এ বি ডি সৰ্বাংগসমূহ ত্ৰিভুজ এ চি ডি। এইটো হ'ব আমাৰ বাহু সৰ্বসমতাৰ বিধি। বাহু সৰ্বসমতাৰ
সৰ্বসমতাৰ বিধি এইটো আমি 1 নম্বৰ নামাকৰণ কৰিব পাৰিম 1 নম্বৰ সমীকৰণ দিলো 1 নম্বৰ যেহেতু ত্ৰিভুজ ABD সৰ্বাংগসমূহ ত্ৰিভুজ ACD এইটো আমি 1 ৰ পৰা পালো লিখি দিম ব্ৰেকেটত 1 ৰ পৰা এটা আমি 1 ৰ পৰা পালো এতিয়া আমি লিখিব পাৰিম এতেকে এংগল BAD এতেকে এংগল BAD সৰ্বাংগসমূহ এংগল CAD এংগল BAD সৰ্বাংগসমূহ এংগল CAD এটা আমাৰ কি শর্ত মতে হ'ব CPCT শর্ত মতে implies আমি কি লিখব এংগল BAP সমান কি হবে এবাৰ এংগল BAP সমান কি হবে এংগল CAP এটা আমি 2 নম্বৰ সমীকৰণ নামাকৰণ কৰিম 2 নম্বৰ এটা আমাৰ 1 নম্বৰ হৈ গল এটা আমি 2 নম্বৰটো প্ৰমাণ কৰিম 2 নম্বৰটো ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ত্রিভুজ ABP আৰু ত্রিভুজ ACP ত আমি কি পাও AB সমান AC AB সমান AC AB সমান AC কাৰণ যেহেতু ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ যেহেতু ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ এটাকে অ্যাঙ্গল BAP সমান কি হ'ব অ্যাঙ্গল CAP এটো আমি 2 নম্বৰৰ পৰা পালো বুলি লিখি দিম ব্ৰেকেটত 2 ৰ পৰা বা 2 ব্যৱহাৰ কৰি 2 ৰ পৰা এটা আমি AP সমান AP লিখিব পাৰিম AP সমান AP সমান AP কি হ'ব সাধাৰণ বাহু AP সমান AP সাধাৰণ বাহু এতেকে ত্রিভুজ ABP সৰ্বাংগসমূহ ত্রিভুজ ACP ত্রিভুজ ABP সৰ্বাংগসমূহ ত্রিভুজ ACP ইয়াৰ আমি দুটা বাহু আৰু এটা কোণ পালো সমান তে বাহু কোণ সৰ্বসমতাৰ বিধি বাহু কোণ বাহু সৰ্বসমতাৰ বিধি এতেকে BP সমান CP হ'ব এতেকে BP সমান CP হ'ব এটা হ'ব CPCT এটা আমি 2 নম্বৰ প্ৰমাণ কৰিলো এতিয়া 3 নম্বৰ কৰিম এতিয়া 3 নম্বৰটো অ্যাঙ্গল BAP সমান অ্যাঙ্গল CAP
এংগল BAP সমান এংগল CAP এইটো আমি 3 নম্বৰৰ পৰা পালো 3 পৰা তাৰমানে আমি যেটো 2 নম্বৰত কইলো যে BP সমান CP এইটো আমি 3 নম্বৰ নামাকৰণ কৰিব পাৰিম 3 নম্বৰ এইটো আমি 3 নম্বৰ দি দিম এতিয়া এংগল BAP সমান এংগল CAP এইটো 3 পৰা পালো আমি ব্ৰেকেটত লিখি দিম 3 পৰা 3 পৰা implies তো নাইবা APA এংগল 1 সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে ঠিক ত্ৰিভুজ BDP ত্রিভুজ BDP আৰু ত্রিভুজ CDP আমি কি পাম BD সমান CD BD সমান CD BD সমান CD যেহেতু ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ ABC নহয় ত্রিভুজ BDC এটা সমদ্বিবাহু ত্রিভুজ যেহেতু ত্রিভুজ BDC এটা সমদ্বিবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ এতিয়া DP সমান DP সমান DP সাধাৰণ বাহু DP সমান DP সাধাৰণ বাহু তে BP সমান CP BP সমান CP BP সমান CP আমি 3 পৰা পালো 3 পৰা তো আমি কৰ পৰা পালো 3 পৰা এতেকে ত্রিভুজ BDP সৰ্বাংগসমূহ ত্রিভুজ ADP সৰ্বাংগসমূহ ত্রিভুজ CDP এটো কি হ'ব বাহু সৰ্বসমতাৰ বিধি ব্ৰেকেটত লিখি দিম বাহু সৰ্বসমতাৰ বিধি এটাকে এংগল BDP সমান কি হ'ব এংগল CDP এটো কি হ'ব CPCT এটাকে আমি লিখিম DP এ এংগল ডিক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে এটো আমি 5 নম্বৰ দিম তো দিলে আমি 5 নম্বৰ তে 3 নম্বৰটো হৈ গ'ল এতিয়া 4 নম্বৰটো আমাৰ প্ৰমাণ কৰিব লাগে
4 নম্বৰ প্ৰমাণটো লিখিলোঁ যেহেতু এংগল BP সমান CP এইটো 3 পৰা পালোঁ আৰু এংগল APB সমান এংগল APC CPCD প্ৰথমতে এতিয়া এংগল APB প্লাস এংগল APC সমান 180 ডিগ্ৰী আমি আগত পাইছোঁ ইয়াতে যে APB সমান APC এতিয়া আমি APB লিখিলোঁ প্লাস APC ৰ সলনিত আমি কি লিখিলোঁ APB সমান 180 ডিগ্ৰী ইয়াত লিখি দিব পাৰি যে এংগল APB সমান এংগল APC এংগল APC এটা কি হ'ব ইয়াত এটা APB আছে ইয়াতো এটা APB আছে কেইটা হ'ব দুটা হ'ব টুৱাইস এংগল APB সমান ইয়াত আছে 180 ডিগ্ৰী 180 ডিগ্ৰী that 2 to ইয়াৰ লগত পূৰণ হৈ আছে এফালে নিলে হৰণ হ'ব তাৰমানে আমি লিখিব পাৰিম এংগল APB সমান 180 ডিগ্ৰী ডিভাইড 2 কিমান হ'ব 90 ডিগ্ৰী এংগল APB সমান কিমান পালো আমি 90 ডিগ্ৰী পালো এংগল APB সমান 90 ডিগ্ৰী পালো তখন আমি এটা এনেকে লিখব এংগল APB যে তোমার এংগল APB সমান কি আছিল এংগল ACP বা APC যেটো আমাৰ এংগল APB সমান কি আছিল এংগল APC তখন এটো কোন মান 90 ডিগ্ৰী হলে এটো মান কিমান হ'ব 90 ডিগ্ৰী কাৰণ দুইটা সমানে আছে এই কাৰণে লিখিলো এংগল APB সমান এংগল APC ইকুৱেল টু 90 ডিগ্ৰী দুটা একে আছে থেকে APBC লম্ব সমদ্বিখণ্ড লম্ব সমদ্বিখণ্ডক এটো দেখুৱাব দিছিল আমাৰ তো আমি লিখি দিব পাৰি দেখুৱা হল বা প্ৰমাণ কৰা হল তে 1 নম্বৰ চাৰিটা আমাৰ প্ৰমাণ কৰিব দিছিলে এই চাৰিটা কৰিলো আমি